ইন্টাৰভিউ আছিল না কি কৰিলি মোৰ জীৱনে কালি বৰখি দিবা আছ কি কৰো ক'ত গ'ল ক'ত গ'লি ইন্টাৰভিউ দিব লাগে তই তোক মই চাই থাক পৰীক্ষাটো ফেল কৰিলোঁ মনো নাই বাকী গোটেইকেইটা পৰীক্ষা পাছ কৰিলে তোমার চাকরি হল নাই কি কবি আৰু গেধা গেধা ল'ৰা ছোৱালী ক'তনো চাকৰি হ'ব তোৰ হ'ল নাই মই নহলে নহয় গুৱাহাটীত দেৰিকে পালোগে এইটো আৰু দেখোন কি কবি ব'ল কিবা বিজনেছৰ কথা ভাবো তাকে বল আৰু দুটামান গোটাব লাগিছে তাকে এতিয়া আৰু কোন আহিব আৰু দুটামান হ'ব লাগিছিল তেতিয়া বিজনেছটো ভাল হ'লে বিজনেছটো ভাল হ'লেহে আমাৰ সুবিধা হ'ব ন ছাৰ এজন চাকৰিত থাকিব লাগে ইয়াৰ আছে যেন আৰে আমাৰ কোম্পানীখন চিল হৈ থাকিলে নহয় দেৱাৰটোকে মিছা মিছাটো কি সেইটো আমাৰ চিল হোৱা দুদিন আগতে চাকৰি গুচি গ'ল ভালেই পাইছো ছাৰ আমি দুটা বিজনেছ এটাৰ কথা পাতিছিলো ভাই মই কি বিজনেছ আৰু এটা মোক চাই বুলি কি ক'ব আছে চাকৰি গ'ল ক'বা চাই হ'ব কি বুলি মাতিম হ'ব এতিয়া চাকৰি নাম নাজানো ঋষি বুলি মাতিম এতিয়া হেৰি নহয় চাকৰিটো ইয়াৰ গ'ল মোৰতো নহ'লে আপুনি জানে খেতি দিছিল দেখোন তোৰ চাকৰিটো হ'ল দাম চাগে তেনেহ'লে বিজনেছৰ কথাটো হ'লে মোক কবি মই যাওঁ দেই ছাৰ ৰ'ব মই জিকা আনো বৰ চাকৰিটো বহি এনেই পেট চেট ফুলা আৰু ফুলি যাব ফুলাব তহঁতে কি আলোচনা কৰি লগ হলি ধন কি চাকৰি গ'ল চাকৰি গ'ল ন ধন ধন নহয় ধন বৰ লেভেল মিছা এতিয়া কথাটো নহয় আমি সেই বিজনেছ বিচাৰি আছো কাম বিচাৰিছিলি নেকি কাম বুলিয়ে ধৰচোন এই বিজনেছ এটা কৰিম বুলি ভাবিছো আমি কেইটাই মোৰ লগত কাম এটা আছে ঘৰতে অকণমান দেৰিকে ভঙা ঘৰ উঠিলৈকে যাব হ'ব আমাৰ বিজনেছটো ভাল হ'লে হয় আৰু খালি ধৰা নপৰিলে হয় খৰিকেইটা নেকি এইটোলৈকে মতা নাছিলে জানো দুটামান আছে এইটো কোন আকৌ ধৰণে থাকিব এইটো মোৰ লগৰে গুৱাহাটী কিবা জৰুৰী কামত এটা এফালে গ'ল আৰু তহঁতৰ কামটো আমাৰ কামটো হেৰি নহয় আমি তহঁতক বেগ এটা দিম তহঁতে উই তাত দি দিবিগে হ'ব দে পইচা কিমান পাম পইচা 2 লাখ
ইয়াত খোলাত কি এইকেইটা নেকি আকৌ এইকেইটাই নি হ'বও পাৰে তহঁতক ৰত্না বেগ এটা দিছিলে নেকি $2 লাখ টকা 2 লাখ টকা এইটো 2 লাখ টকা নে এইটো 2 লাখ টকা নে ৰ নিশ্চয় নহ'লে আকৌ সেইটো লৈ মনে মনে